যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি কেতিয়া প্ৰদান কৰিব এই বিষয়ত এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি ধন হিতাধিকাৰীসকলে কেতিয়া লাভ কৰিব বিস্তাৰিত জানি লওক লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে কেতিয়া আহিব PM কিষাণৰ 17তম কিস্তি দিনটো আজি জানি লওক 17 নং কিস্তি ধন কেতিয়া তেওঁলোকৰ বেংক একাউণ্টত উপনীত হ'ব আজি আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈ আলোচনা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2024 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 16 নং কিস্তি 9 কোটি কৃষকসকলৰ বেংক একাউণ্টত হস্তান্তৰ কৰে তাৰ পিছত আৰু কোৱা হৈছে একে সময়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 16 নং কিস্তিৰ পুঁজি মুকলি হোৱাৰ পিছত এতিয়া কৃষকসকলে 17 সংখ্যক কিস্তিলৈ অপেক্ষা কৰি আছে এনে পৰিস্থিতিত দেশৰ কৃষকসকলে জানিব বিচাৰিছে যে 17 নম্বৰ কিস্তি 2000 টকাটো কেতিয়া আৰু কিমান তাৰিখে বেংক একাউণ্টত সোমাব তাৰ পিছত আৰু কোৱা হৈছে সংবাদ মাধ্যমৰ খবৰ অনুসৰি লোকসভা নিৰ্বাচনৰ পিছত হয়তো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 17 নম্বৰ কিস্তি ধন মুকলি হ'ব পাৰে তেনে পৰিস্থিতিৰ সবিশেষ জানো আহক তাৰ পিছত আৰু কোৱা হৈছে 2024 চনৰ 4 জুনত লোকসভা নিৰ্বাচনৰ পিছত যিকোনো সময়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 17 নম্বৰ কিস্তি ধন ৰাখি মুকলি কৰিব পাৰে ভাৰত চৰকাৰে তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক অহা 4 জুনত লোকসভা নিৰ্বাচনৰ সকলো কাম শেষ হোৱাৰ পিছত প্ৰদান কৰিব পাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 17 নম্বৰ কিস্তিৰ 2000 কৈ টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো